এটা কথা চাওক, কংগ্ৰেছ দলটোৱে কোনোদিনেই অসমীয়া জাতীয় জীৱনৰ আবেগ অনুভূতিক অনুধাৱন কৰিব নোৱাৰে, কৃষ্টি সংস্কৃতিক সন্মান নিদিলে। সেইকাৰণে তেখেতসকলে ইমান পাতল কথা কৈছিল। এইটো লজ্জাজনক কথা। কংগ্ৰেছে 55 বছৰ ৰাজত্ব কৰাৰ পাছতো অসমীয়া জাতিক সন্মান নিদিলে। গতিকে সেইকাৰণে তেখেতসকলক সেই সময়ত কিমান অসমীয়া ৰাইজে ক'লে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ক'লে যে ভূপেন দাক ভাৰতৰত্ন দিব লাগে, কিন্তু তেখেতসকলে সম্পূৰ্ণৰূপে গোটেই বিষয়টোক অৱজ্ঞা কৰিলে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভূপেন দাৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰিলে। আৰু ইয়াৰ উপৰি তেখেতে কিছুদিনৰ আগতে ভূপেন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্বলাই বিভিন্ন ভাষাত যি আৰ্টিকুল লিখিলে, তাৰ বাবে অসমীয়া জাতি সদায় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।